নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ চৰবলৈ সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব ওলাইছোঁ। আজি হৈছে আহাৰ মাহৰ 12 তাৰিখ, ইংৰাজী জুন মাহৰ 27 তাৰিখ, বৃহস্পতিবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:36 41 ছেকেণ্ডত, সূৰ্যাস্ত হ'ব আবেলি 6:15 22 ছেকেণ্ডত। তিথি হৈছে কৃষ্ণপক্ষৰ ষষ্ঠী তিথি। নক্ষত্ৰ হৈছে ৰাতিপুৱা শতভিষা নক্ষত্ৰ, দুপৰীয়া 1:38 যোৱাত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ। যোগ হৈছে প্ৰীতি যোগ, 5:51 যোৱাত আয়ুষ্মান যোগ। কৰণ হৈছে গড়কৰণ। আজি শিশুৰ জন্ম হ'লে কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, দেৱাৰী গণ, মনুষ্যৰ অস্থি, অগ্নিযোগ, অষ্টতৰী আৰু বিংশোত্তৰী ৰাহুৰ দশা। দুপৰীয়া 1:38 40 যোৱাত মনুষ্যগণ, বিংশোত্তৰী বৃহস্পতি দশা। আজি ছোৱালীৰ আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে কোনো দুখ নাই। দুপৰীয়া 1:38 যোৱাত দ্বিপদ দুখ পাব। আজি পশ্চিম দিশত কোনো শুভযাত্ৰা নাই। শুভকৰ্ম আজি আৰোগ্য স্নান আছে। আজি তিতা খোৱা নিষেধ। এতিয়া আছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আছোঁ মেষ ৰাশি। মেষ ৰাশি জাতক জাতিকাসকলৰ আজি উত্তম খাদ্য গ্ৰহণ, উপাৰ্জন কিছু বৃদ্ধি হ'ব, সুখাদ্য লাভ হ'ব, শুভ কৰ্মত কিছু শুভ ফল লাভ কৰিব, মানসিক কিছু অশান্তিৰো যোগ দেখা যায়। ধনস্থান চালে ধনস্থানৰ কিছু শুভ ফলে লাভ কৰিব, বিদ্যাত কিছু শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, কৰ্মত কিছু খেলিমেলি আছে যদিও কিছু শুভ ফলো লাভ কৰিব। স্বাস্থ্য মধ্যম, শুভ ৰং হৈছে কমলা ৰং, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ স্থান পৰিৱৰ্তন দেখা যায়, কিছু ভয়, চক্ষু ৰোগ, উপাৰ্জন আজি দেখা যায়, সৰু সুৰা বেমাৰ আজাৰ দেখা যায়, পীড়া দুখ, কিন্তু আয় বৃদ্ধি দেখা যায়। বিদ্যাত সুনাম লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দ যোগ দেখা যায়। স্বাস্থ্য মধ্যম ফল লাভ কৰিব, শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 2। এতিয়া আছোঁ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ নতুন ব্যৱসায়ৰ কিছু চিন্তা কৰিলে আগবাঢ়িব পাৰিব, কিন্তু স্থাননাশ আৰু ৰোগ শোক আদি হোৱা যোগ দেখা যায়। ধনস্থানৰ কিছু অশুভ যোগ আছে, বিদ্যাত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব, শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বগা। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলে নতুন কামৰ সন্ধান কৰিলে সন্ধান পাব, নতুন কৰ্মৰ ফল লাভ কৰিব, যিকোনো ক্ষেত্ৰত যিকোনো দিশত কৰ্মৰ কাৰণে গ'লে কৰ্মফল প্ৰাপ্তি হ'ব, পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, কিন্তু কিছু সৰু সুৰা ভ্ৰমণ যোগো আছে, হতাশা হ'ব পাৰে, কিছু সৰু সুৰা বিপদ হ'ব পাৰে, দ্ৰব্য নাশ হ'ব পাৰে, প্ৰেম প্ৰীতিত শুভ ফল লাভ কৰিব, স্বাস্থ্য মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে কমলা ৰং, শুভ সংখ্যা হৈছে 5। এতিয়া আছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ ব্যৱসায়ৰ লাভৱান হ'ব, যিসকলে ব্যৱসায় কৰি আছে বা ব্যৱসায় কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে শুভ দিন, কিন্তু কিছু ক্ষেত্ৰত স্বাস্থ্যৰ উন্নতিও দেখা যায়। লটাৰী, জুৱা আৰু এইবিলাকত কিন্তু লাভ হোৱা যোগ দেখা যায়। ধন বৃদ্ধি, সৌভাগ্য বৃদ্ধি হ'ব, প্ৰেমত আনন্দ হ'ব, কৰ্মত সুনাম লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 1। এতিয়া আছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ ছাত্ৰ ছাত্ৰীৰ কিছু আনন্দৰ যোগ দেখা যায়, মহাসুখ লাভ কৰিব, যিকোনো কৰ্মত সাফল্য হ'ব, যিসকলে গান নাচ যিকোনো কম্পিটিশ্যন প্ৰতিযোগিতামূলক যদি কিবা কৰে তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। ধনস্থানত অতি শুভ, ধন টকা পইচা অহা যোগ দেখা যায়। পাৰিবাৰিক দিশত কিছু মধ্যম ফল লাভ কৰিব, প্ৰেমত আৰু স্বাস্থ্যত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ সন্তানৰ পৰা কিছু আনন্দ লাভ কৰিব, যিকোনো কৰ্মত সাফল্য যোগ দেখা যায়, কিছু ভাগ্য ভাল হয়, ৰাজভয় শত্ৰু ভয় আছে, কিছু ক্ষেত্ৰত অশুভ যোগো আছে, গতিকে ভ্ৰমণত কিছু কষ্টৰ যোগ দেখা যায়, পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, প্ৰেমত শুভ ফল লাভ কৰিব, কৰ্মত কিছু খেলিমেলি দেখা যায়, স্বাস্থ্যত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে পখৰা, শুভ সংখ্যা হৈছে 1।
এতিয়া আছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ নৃত্য গীতত ব্যস্ত থাকিব, পাৰিবাৰিক সুখ লাভ কৰিব, কিছু ক্লেশ বন্ধুৰ সৈতে বিবাদ থাকিব, অনিদ্ৰা থাকিব। গতিকে কিছু ক্ষেত্ৰত শুভ ফল আছে যদিও বিদ্যাত কিছু অশুভ থাকিব। ধন টকা পইচাৰ ক্ষেত্ৰত কিছু খেলিমেলি বা ধন টকা পইচা যোৱা যোগ থাকিব। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে 2, শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে হালধীয়া। এতিয়া আছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ ভোগবিলাস থাকিব। যিকোনো ক্ষেত্ৰত ভোগবিলাস বহুত বেছিকৈ থাকিব। কিছু ক্ষেত্ৰত পীড়া দুখ আদি থকা যোগ আছে, কিন্তু শত্ৰু নাশ হ'ব, উন্নতিৰ যোগ দেখা যায়, আয় বৃদ্ধি দেখা যায়, কৰ্মত সফলতা দেখা যায়, ধন বৃদ্ধি যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, প্ৰেমত আনন্দ থাকিব। কিছু ক্ষেত্ৰত উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰাও দেখা যায়। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 2। এতিয়া আছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ভ্ৰমণৰ যোগ দেখা যায়। সুনিদ্ৰা লাভ কৰিব, সুখাদ্য বস্ত্ৰ লাভ কৰিব। কিছু ক্ষেত্ৰত অৰ্থ লাভৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, প্ৰেমত শুভ ফল লাভ কৰিব, কৰ্মত সুনাম থাকিব, স্বাস্থ্য অটুট থাকিব। গতিকে কিছু ক্ষেত্ৰত শুভ ফলে লাভ কৰিব, কিন্তু চকুৰ ৰোগ হ'ব পাৰে। চকুৰ ৰোগৰ কাৰণে কিছু সাৱধান থাকিব, যিকোনো ঠাইত নাযাব, ধূলি মাটিৰ পৰা কিছু সাৱধান থাকিব। শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 9। এতিয়া আছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ গৃহত শুভ কাৰ্যানুষ্ঠান থাকিব। গতিকে কিছু দ্ৰব্য লাভৰ যোগ দেখা যায়। অপ্ৰত্যাশিতভাৱে অৰ্থ লাভৰ যোগ দেখা যায়। কিছু ক্ষেত্ৰত উন্নতি বৃদ্ধি হ'ব, আয় বৃদ্ধি হ'ব, কৰ্মত সফলতা থাকিব, অৰ্থ কিছু হানিৰো যোগ দেখা যায়। গতিকে বিদ্যাত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দ থাকিব। গতিকে স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে, চাই চিতি চলা ফুৰা কৰিলে শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ গৃহ নিৰ্মাণ কৰিলে শুভ ফল প্ৰাপ্তি হ'ব। কিছু স্বাস্থ্যৰ অলপ অৱনতি ঘটিব পাৰে। আপোনালোকে কিছু চেষ্টা কৰিব, চেষ্টাত সাফল্য অৰ্জন কৰা যোগ দেখা যায়। আয় বৃদ্ধি যোগ দেখা যায়। কিছু নিদ্ৰা অলপ অসুবিধা হ'ব পাৰে। দ্ৰব্য লাভৰ যোগ দেখা যায়। নেত্ৰ কিছু পীড়া হ'ব পাৰে। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, প্ৰেমত আনন্দ লাভ কৰিব, ধন ধান টকা পইচা অহা যোগ দেখা যায়। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 1। যিসকল জাতক জাতিকাই নিজৰ আশাৰা গোষ্ঠী বা সলনি দেখুৱাব বিচাৰে তেওঁলোকে দেখুৱাব পাৰে। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে, কোনো কথা নাই। ধন্যবাদ।